Hello guys, Taniamo Study Binds YouTube চেনেললৈ পুনৰবাৰ আপোনালোকক অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি গিভেন চিত্ৰবোৰৰ পৰা ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰা পদ্ধতি আমি শিকিম। নমস্কাৰ গাইস, আপোনালোকলৈ স্বাগতম জনাইছো। মোৰ নাম ৰূপম। প্ৰথমে আমি যোৱা বছৰৰ প্ৰিভিয়াস কুৱেশ্যন পেপাৰ চাম 2022 চনৰ। যোৱা 2022 চনৰ SLRC মেথছৰ পেপাৰত এনেকুৱা তিনিটা কুৱেশ্যন আহিছিল ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিবলৈ। আপোনালোকক স্ক্ৰীনত দিছো, চাই ল'ব। এইটো এটা প্ৰদত্ত চিত্ৰটোত কেইটা ত্ৰিভুজ সোমাই আছে আৰু এইটো এটা প্ৰদত্ত চিত্ৰটোত ত্ৰিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰা। এইটো এটা। এতিয়া প্ৰথমে এই চিত্ৰ দুটাৰ সলিউশন কৰি লওঁ। এতিয়া ইয়াৰ ত্ৰিভুজৰ সংখ্যাটো আমি কেনেকৈ উলিয়াম? আমি কি কৰিম? গোটেইখিনি আমি এই বাহিৰৰ কিনি যেটো আমাৰ ষ্টাৰ যেটো বাহিৰত আছে 1 2 3 4 5 এটো বাহিৰৰ কিনি আমাৰ কেইটা আমাৰ ত্ৰিভুজ আছে? 5টা। জেনেৰেলি এনেকুৱা ষ্টাৰত 5টা তেনেকুৱা ঘৰ থাকিলে তাৰ ত্ৰিভুজৰ সংখ্যা হয় 10টা। কিন্তু ইয়াৰ সিম্পল ট্ৰিক্সটো হৈছে টুৱাইস ইন। গতিকে টুৱাইস ইন মানে টুৱাইস n মানে হৈছে ইয়াৰ বাহিৰত থকা ত্ৰিভুজৰ সংখ্যাটো। ইয়াত 1 2 3 4 5টা আছে। গতিকে 2 * 5 n ৰ মান হৈছে ত্ৰিভুজৰ সংখ্যা 5। গতিকে 2 * 5 10। গতিকে দ্যাটস ইট। কিন্তু আমাৰ এনেকুৱা কিছুমান চিত্ৰ আছে যেটো ষ্টাৰ নহয়, মানে ত্ৰিভুজৰ মানে দুটা ত্ৰিভুজ এনেকে আপোনালোকে চাই ল'ব। এনেকে এটা ত্ৰিভুজ এনেকে আছে আৰু এটা ত্ৰিভুজ বাহিৰত এনেকে আছে। এতিয়া এই বস্তুটো আমাৰ ষ্টাৰ নহয়, এইটো হৈছে এইটো ষ্টাৰ। এই ষ্টাৰত আমাৰ 5টা গড় আছে। 5টা গড় থাকিলে তাৰ মানটো হ'ব আমাৰ 10টা আছে ত্ৰিভুজ। কিন্তু ইয়াত আমাৰ দুটা ত্ৰিভুজ লগোৱা আছে, দুটা ত্ৰিভুজ আছে লগোৱা। এতিয়া এই দুটা ত্ৰিভুজত আপোনাৰ বাহিৰত থকা ত্ৰিভুজৰ সংখ্যা কেইটা আছে? 1 2 3 4 5টা, মানে 6টা। ইয়াত 6টা আছে আমাৰ বাহিৰত ত্ৰিভুজ। গতিকে 6টা থাকিলে ইয়াত জেনেৰেলি ইয়াৰ ত্ৰিভুজৰ সংখ্যাটো হয় 8টা। কিন্তু মেইন ফৰ্মুলাটো হৈছে n+2, মানে 6 + 2 = 8। দ্যাটস ইট। এটো আপোনালোকে চাই ল'ব। কিন্তু নেক্সটলৈ যাওঁ। এইটোলৈ চাওক। এইটো চিত্ৰও যোৱা 2022 চনত অহা কুৱেশ্যন হয়। এইটো কেনেকৈ কৰিম? ইয়াৰ মেইন ট্ৰিক্সটো হৈছে 3n, অৰ্থাৎ ট্ৰাইচেন। ইট ইজ এ সিম্পল ট্ৰিক্স এণ্ড ফৰ্মুলা। আপোনালোকে সহজে মনত ৰাখিব পাৰিব। কেনেকৈ? গোটেই ত্ৰিভুজটোৰ ভিতৰত যিমানখিনি আঁচ আছে, এই আঁচ কেইডালক গণনা কৰি আপুনি n হিচাপে কাউণ্ট কৰি ল'ব। তাৰপাছত 3ৰে পূৰণ কৰি ল'ব। কেনেকৈ চাব? ইয়াত আঁচ কিমান, গোটেই ত্ৰিভুজটোৰ ভিতৰত কিমান আঁচ আছে? আঁচ কেইডাল গণনা কৰা। মেইন আঁচ কেইডালক দেই, এডাল দুডাল তিনডাল, এডাল দুডাল তিনডাল 4ডাল 5ডাল 6ডাল। এই মেইন আঁচ কেইডাল আছে? আমাৰ 6ডাল আছে। গতিকে 3ৰে পূৰণ কৰা এই nটো। গতিকে n = 5। গতিকে 3 * 6 * 18। গতিকে দ্যাটস ইট। গতিকে এই চিত্ৰখনত মুঠ 18টা ত্ৰিভুজ আছে। সো এইটোৱেই। গতিকে এনেকুৱা কিছুমান আমাৰ আৰ্হিৰ কিছুমান চিত্ৰ আহিলে আপোনালোকে কৰিব পাৰিব। গতিকে এইবিলাক কিছুমান স্মল ট্ৰিক্স, টুৱাইস এণ্ড থ্ৰিচেন। এতিয়া আমি নেক্সট চাইছোঁ। আৰু আমাৰ 2022 চনৰ SLRC পেপাৰত আৰু এটা কুৱেশ্যন আহিছিলে। এইটো আপোনালোকক কৈ দিছোঁ। কুৱেশ্যন নম্বৰ 83, এটা দহভুজৰ পৰা কোনো এটা শীৰ্ষবিন্দু কেন্দ্ৰ কৰি দহভুজটোক ত্ৰিভুজৰ আকাৰত কাটি উলিওৱা হ'ল। কাটি উলিওৱা ত্ৰিভুজৰ মুঠ সংখ্যা কিমান হ'ব? ইয়াত আপোনালোকে চাব, ইয়াত মই C বিন্দু কেন্দ্ৰ কৰি, C শীৰ্ষবিন্দু কেন্দ্ৰ কৰি মই ত্ৰিভুজ কেইটামান বনাইছোঁ। আপোনালোকে চাই ল'ব কেইটা ত্ৰিভুজ হৈছে। গতিকে আপোনালোকে কাউণ্টিং কৰি চোৱাচোন। গতিকে ইয়াত টোটেল আমাৰ 8টা ত্ৰিভুজ ওলাইছে। গতিকে ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ D, 8। গতিকে 2022ত এইটো চিত্ৰৰ পৰা ডেকাগনৰ পৰা আহিছিল। এতিয়া 2024ত পেণ্টাগন বা হেক্সাগনৰ পৰাও আহিব পাৰে। এতিয়া প্ৰথমে আহিছোঁ মেইন বিষয়লৈ। প্ৰথমে আহিছোঁ টাইপছ নম্বৰ 1, এডিং ট্ৰিক্স। এনেকুৱা কিছুমান চিত্ৰ দিয়া থাকিব আৰু তাৰ পৰা আপোনালোকে ত্ৰিভুজৰ সংখ্যা উলিয়াব লাগিব। এতিয়া এই প্ৰথম চিত্ৰটো চাওক। এই প্ৰথম চিত্ৰটোত আমাৰ কি আছে? দুটা ত্ৰিভুজ আছে। এটা ত্ৰিভুজক এটা লাজডালে আমাক ভাগ কৰি থৈছে। যিমানটা কলামৰ ত্ৰিভুজ আছে এই ত্ৰিভুজবিলাকক আমি নাম্বাৰিং কৰিম। ইয়াত যেহেতু 1 2 ত্ৰিভুজ দুটা আছে, গতিকে আমি কি কৰিম? আমি
যোগ নাম্বাৰিং কৰি লওঁ নাম্বাৰ 1 আৰু এইখন হৈছে আমাৰ নাম্বাৰ 2 গতিকে ইয়াত আমাৰ মোটামুটি দুটা ত্ৰিভুজ আমাৰ চকুত পৰি গৈছে গতিকে এই কেইটা আমি জেনেৰেলি যোগ কৰিলে হ'ল 1 + 2 = 3 সো দ্যাটছ ইট গতিকে আমি কি কৰিলো যে নাম্বাৰ 1 আৰু নাম্বাৰ 2 ত্ৰিভুজ দুটা লগ লগাই যোগ কৰিলো মানে গতিকে ভেৰি সিম্পল জাস্ট কি কৰিব লাগে আমি নাম্বাৰিং কৰি যোগ কৰি গলেই আমাৰ সলিউশন ওলাই যাব গতিকে আপোনালোকে বুজি পাইছে নিশ্চয় একো নাই ভেৰি সিম্পল ট্ৰিক্স গতিকে প্ৰথম চিত্ৰখন আপোনালোকে বুজি পালে নেক্সট চিত্ৰখন আপোনালোকে তেনে অখজভাৱে কৰিব পাৰিব গতিকে এই প্ৰথম চিত্ৰখনত আমাৰ টোটেল ত্ৰিভুজ কেইটা তিনটা এতিয়া নেক্সট চিত্ৰখনলৈ আগবাঢ়ো এটো ঠিক থেনে ধৰণে নাম্বাৰিং কৰি লওঁ 1 2 3 4 এতিয়া আমি কি কৰিম এই গুঠেই ত্ৰিভুজ কেইটা আমি কি কৰিম যোগ কৰিম মানে দিস ইজ দা এডিং ট্ৰিক্স গতিকে গুটেইখিনি আমি যোগ কৰি লওঁ 1 + 2 + 3 + 4 ইকুৱেল টু কিমান হ'ল আমাৰ 4 + 3 7 7 + 2 9 9 + 1 = 10 গতিকে দ্যাটছ ইট গতিকে এইটোই গতিকে এই চিত্ৰখনত আমি কেইটা ত্ৰিভুজ পালো 10টা এতিয়া নেক্সট চিত্ৰলৈ আগবাঢ়ো নেক্সট চিত্ৰখনো আমাৰ আগৰ চিত্ৰ দুটাৰ নিচিনাই সিম্পল জাস্ট যোগ কৰি যাব লাগে প্ৰথমে নাম্বাৰিং কৰি লওঁ 1 2 3 4 5 6 গতিকে 6টা আমাৰ ত্ৰিভুজ আছে ভিতৰত গতিকে আমি এই গুটেইখিনি যোগ কৰি লওঁ 1 + 2 + 3 + 4 + 5 + 6 = কিমান হ'ব আমাৰ গুটেইখিনি যোগ কৰি চাব লাগিব গতিকে যোগ কৰি চাওঁ 6 5 6 5 11 11 4 15 15 3 18 18 2 20 20 21 গতিকে এইটোই গতিকে দ্যাটছ ইট গতিকে এই চিত্ৰখনত আমাৰ টোটেল ত্ৰিভুজ কেইটা আছে আমাৰ 21টা সো দ্যাট সিম্পল এনেকুৱা আৰ্হিৰ কোৱেশ্চন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব স্ক্ৰিনশ্বট মাৰি থব এতিয়া নেক্সট আইছো নেক্সটটো এনেকুৱা এডিং ট্ৰিক্সৰে চিত্ৰ সলিউশন কৰিম জাস্ট চিত্ৰবোৰ অখন বেলেগ হ'ব বেলেগ ধৰণৰ হ'ব চাই লব আপোনালোকে জেনেৰেলি আমি প্ৰথম চিত্ৰখনত মনোযোগ দিব লাগে প্ৰথম চিত্ৰখনত মনোযোগ দিলে দ্বিতীয় চিত্ৰখন বা পিছৰ চিত্ৰবোৰ অখজে কৰিব পৰা যায় এই কাৰণে প্ৰথমখনত আপোনালোকে অকন গুৰুত্ব দিব সো এইখন এনেকুৱা আৰ্হিৰ চিত্ৰ দিয়া থাকিব আৰু তাৰ পৰা ট্ৰায়াঙ্গলছ নাম্বাৰ ফাইন্ড আউট কৰিব লাগে অৰ্থাৎ ত্ৰিভুজৰ সংখ্যা উলিয়াব লাগে এইটো আগৰ নিচিনাই কিন্তু ইয়াত কি হৈছে আমাৰ ৰ অকন বেছি হৈছে ইয়াত এডাল ইয়াত দুডাল আৰু এইখনতো দুডাল গতিকে থেনে ধৰণে আমাৰ ৰটো অকন বেছি হৈছে গতিকে আগৰ নিচিনাই কিন্তু আমি ইয়াত কি কৰিম এইটো ৰ ওয়াইজত আমাৰ লাইন ওয়াইজত আমি কি কৰিম নাম্বাৰিং কৰিম আৰু নাম্বাৰিং কৰি যোৱাৰ লগে লগে আমি কি কৰিম যোগ কৰি যাম আপোনালোকে চাই লব ইয়াত ওপৰত 1 2 1 2 লিখিলো মই ইয়াতো 1 2 তেনে ধৰণে আমি ইয়াত কি কৰিম ওপৰতো 1 2 লিখিলো আৰু তলতো 1 2 লিখিলো আমি ইয়াক কি কৰিম এড কৰিম এনেকে 1 + 2 = আমাৰ কি হ'ল 3 এটো ওপৰ লাইনৰ কাৰণে আৰু তলৰ লাইনটোৰ কাৰণে তেনেকে যোগ কৰিম 1 + 2 = 3 গতিকে মোটামুটি আমি দুটা লাইনৰ যোগ কৰিলে কিমান হ'ব 3 + 3 = 6 গতিকে এটো আমি যোগ কৰি পালো যে ওপৰ লাইনৰ আৰু তলৰ লাইনৰ ঘৰবিলাক আমি যোগ কৰি কিমান পালো টোটেল 6টা ত্ৰিভুজ পালো গতিকে এই চিত্ৰখনত টোটেল 6টা ত্ৰিভুজ আছে নেক্সট ঠিক তেনে ধৰণে আমাৰ এই চিত্ৰখনতো ওপৰত থকা ৰ বিলাক যেনে 1 2 3 তেনে ধৰণে মাজৰখিনি 1 2 3 4
আৰু তলৰখিনি 1 2 3 4 এনেধৰণে এতিয়া আমি ৰ বিলাক কৰাৰ পাছত আমি কি কৰিম যোগ কৰি লম 1 + 2 + 3 + 4 ইকুৱেল টু কিমান হ'ব 4 + 3 7 7 + 2 9 9 + 1 10 মানে আমাৰ কিমান হ'ল 10 এতিয়া আমাৰ মাজৰ লাইনটোৰ কাৰণে 1 + 2 + 3 + 4 ইকুৱেল টু 10 আকৌ তলৰ লাইনটোৰ কাৰণেও 1 + 2 + 3 + 4 ইকুৱেল টু 10 গতিকে আমি টোটেল কৰি চাম এই টোটেল আমি যোগ কৰি চাম গতিকে টোটেল এড কৰিলে আমাৰ কিমান হ'ব 10 10 10 তিনিটা 10 এ কিমান হ'ব 3 × 30 মানে গতিকে দ্যাটছ ইট গতিকে এই চিত্ৰখনত আমাৰ টোটেল 30টা ত্ৰিভুজ আছে সো দ্যাট সিম্পল আগৰ নিচিনাই যোগ কৰি যাব লাগে এতিয়া নেক্সট চিত্ৰখনলৈ আগবাঢ়ো প্ৰথমে নাম্বাৰিং কৰি লওঁ 1 2 3 4 5 6 7 8 no that's wrong so sorry আগৰ লাইনটোৰ নিচিনাই 1 2 3 4 5 1 2 3 4 5 তেনেধৰণে এতিয়া আমি কি কৰিম যোগ কৰিম 1 + ওপৰ লাইনটোৰ কাৰণে 1 + 2 + 3 + 4 + 5 ইকুৱেল টু কিমান হ'ব 5 + 4 9 9 + 3 মানে কিমান হ'ল 4 5 9 10 15 ইয়াত আমাৰ কিমান হ'ব 1 + 2 + 3 + 4 + 5 ইকুৱেল টু কিমান হ'ল 15 ঠিক তেনেধৰণে লাষ্টৰ লাইনটো 1 + 2 + 3 + 4 + 5 ইকুৱেল টু 15 এতিয়া আমি সকলোকে টোটেল কৰিম মানে সো গতিকে কিমান হ'ল আমাৰ 3টা 15 15 15 15 3 15 আমাৰ কিমান আছে 3 15 45 5 5 3 15 3 4 45 গতিকে দ্যাটছ ইট গতিকে এই চিত্ৰখনত আমাৰ টোটেল 45টা ত্ৰিভুজ আছে গতিকে এনেকুৱা আৰ্হিৰ চিত্ৰ আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব ভেৰি সিম্পল একো নাই জাস্ট ওপৰ লাইনটো ওপৰ লাইন হিচাপে আৰু তলৰ লাইনটো তলৰ লাইন হিচাপে যোগ কৰি টোটেল যোগ কৰিলেই ওলাই যায় পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব নেক্সট চাইছো এইটো হৈছে টাইপ নাম্বাৰ 2 আপোনালোকক এনেকুৱা আৰ্হিৰ চিত্ৰ দিয়া থাকিব আৰু তাৰ পৰা ত্ৰিভুজৰ অংকিয়া নিৰ্ণয় কৰিবলৈ দিব প্ৰথম চিত্ৰখনত ত্ৰিভুজৰ অংকিয়া এটা গতিকে প্ৰথম চিত্ৰখন ভেৰি সিম্পল গতিকে এটো জানেই এতিয়া দ্বিতীয় চিত্ৰখন চাওক ইয়াত গোটেই এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ আছে মানে এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ আছে ইয়াৰ কাৰণে আমাৰ এটা ভেৰি সিম্পল ট্ৰিক্স এটা আছে যে এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ থাকিলে তাৰ মানটো আমি 4 বুলি ধৰি লোৱা হয় কিন্তু আপোনালোকে কাউন্টিং কৰিলেও এটো আপোনালোকে গম পাব দেখিয়ে আছে সাগে ইয়াত কাউন্টিং কৰিলে 4টা ত্ৰিভুজ ভিতৰত আছেই গতিকে 4 আৰু গোটেই ডাঙৰ ত্ৰিভুজটো এটা গতিকে আমি যোগ কৰিলে কিমান পাম 1 + 4 = 5 গতিকে দ্বিতীয় চিত্ৰখনত 5টা ত্ৰিভুজ আছে এতিয়া নেক্সট চিত্ৰলৈ আগবাঢ়ো ইয়াতো ঠিক তেনেধৰণে ইয়াতো এটা ত্ৰিভুজৰ ভিতৰত দুটা ত্ৰিভুজ উমাই আছে আপোনালোকে চাই লব এই ডাঙৰ ত্ৰিভুজৰ ভিতৰত এইখন ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দুটা ত্ৰিভুজ আমাৰ কি আছে ভিতৰত আছে মানে এটা ডাঙৰ ত্ৰিভুজৰ ভিতৰত এই দুটা ত্ৰিভুজ আমাৰ ভিতৰত আছে গতিকে ট্ৰিক্সৰ মতে আমাৰ এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ থাকিলে 4 হয় গতিকে ইয়াত দুটা ত্ৰিভুজ আছে 4 দুটা হ'ব আৰু ডাঙৰ ত্ৰিভুজটো এটা গতিকে আমাৰ টোটেল যোগ কৰিলে কিমান হ'ল 1 + 4 + 4 এই 4 দুটা হৈছে ভিতৰত থকা দুটা ত্ৰিভুজটোৰ কাৰণে মানে গতিকে টোটেল আমাৰ 9টা গতিকে এই চিত্ৰখনত আমাৰ 9টা টোটেল ত্ৰিভুজ আছে গতিকে দ্যাটছ ইট গতিকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব পুনৰবাৰ আপোনালোকে চাই লব স্ক্ৰীনশ্বটৰ পৰা এতিয়া নেক্সট আইছো টাইপ নাম্বাৰ 3 এইটোৰ কাৰণে আমি কি কৰিব লাগিব নৰমালি এক্সামত এনেকুৱা ধৰণৰ চিত্ৰ আহিব এনেকুৱা আৰ্হিৰ চিত্ৰ আহিলে আমাৰ এটা ট্ৰিক্সটো হ'ল এই সাইডৰ দিয়া চাৰ্টখন মুখস্থ কৰা কিন্তু আপোনালোকে জানি থোৱা ভাল যে এনেকুৱা আৰ্হিৰ চিত্ৰ হ'ব লাগিব তেতিয়াহে এই নিয়মটো কাটিব আমাৰ ট্ৰিক্সটো এইটোই এই চাৰ্টখন মুখস্থ কৰিব লাগে এইখন মুখস্থ নকৰিলে আপোনাৰ কিন্তু এইবোৰ চিত্ৰৰ পৰা ত্ৰিভুজৰ অংকিয়া উলিয়াব নোৱাৰিব এটা ফৰ্মুলাৰ দ্বাৰা এটো উলিয়াব পৰা যায় এটো এনেকে আপোনালোকে চাই লব ইয়াত 1 1 মানে ইয়াতো 1 মানে ইয়াত আমাৰ লেফট সাইড বা ৰাইট সাইডত যিকোনো নাম্বাৰিং কৰিলেই হ'ল যেনে মই এটো সাইডে কৰিছো ইয়াত 1 ইয়াত 2 মানে ইয়াত
কেইটা এটা সাইডত আমাৰ কেইটা ঘৰ আছে মানে দুটা হয়নে 1 2 এতিয়া চাই লব এই চাৰ্টত মতে দুটা আমাৰ ঘৰ থাকিলে দুটা সাইডত দুটা ঘৰ থাকিলে ত্ৰিভুজৰ সংখ্যা কেইটা হ'ল 5টা গতিকে নৰমালি এই চাৰ্টখন আমাৰ গোটেই চাৰ্টখন মুখস্থ কৰিলে আমাৰ কামত আহিব নহলে এই চাৰ্টখন মুখস্থ নকৰিলে এইবিলাক কামত আমাৰ নাহে এই কাৰণে এই চাৰ্টখন আপোনালোকে একদম মুখস্থ কৰি লোৱাই ভাল গতিকে বুজিলা আপোনালোকে গতিকে প্ৰথম চিত্ৰখনত আমাৰ দুটা ঘৰ আছে দুটা ঘৰ থাকিলে আমাৰ ত্ৰিভুজৰ সংখ্যা 5টা হয় মানে এতিয়া আমি এইটো প্ৰমাণ কৰিও চাব পাৰো যেনে 1 1 মানে ইয়াত 1 বহিলে ইয়াতো 1 বহায় আমাৰ যেটো আমাৰ দুটা ঘৰ আছে গতিকে ইয়াত 2 দিছো ইয়াত দুটা ঘৰ আছে গতিকে 2 ইয়াত 1 + 2 কৰিলে আমাৰ কিমান হ'ল 3 হ'ল মানে এতিয়া আমি কি কৰিম 3 লগত 2 যোগ কৰিম মানে 3 লগত 2 যোগ কৰিলে আমাৰ কিমান হ'ল 3 + 2 = আমাৰ কিমান হ'ব 5 গতিকে দ্যাটছ ইট গতিকে চাৰ্টখনতো আমাৰ 5টা আছে গতিকে এইখন চিত্ৰত আমাৰ টোটাল 5টা ত্ৰিভুজ আছে সো আমাৰ চাৰ্টখনতো 5টা আৰু ইয়াতো আমাৰ 5টা ওলাইছে ঠিক তেনেধৰণে আমাৰ পিছৰ ছবিখনতো ইয়াতো আমাৰ সাইডৰ ঘৰখিনি 1 1 1 1 1 মানে ইয়াত আমাৰ তিনটা ঘৰ আছে মানে এটা সাইডত 1 2 3 মানে এটা সাইডত আমি নাম্বাৰিং কৰিলো 1 2 3 এতিয়া তিনটা ঘৰ থাকিলে আমাৰ চাৰ্টখনত তিনটা ঘৰ থাকিলে ত্ৰিভুজৰ সংখ্যা 13টা হয় মানে এতিয়া এটো আমি প্ৰমাণ কৰি চাম 13টা হয় নে নহয় চাই লওক ইয়াত আমাৰ 1 2 3 মানে তিনটা ঘৰ আছে 1 2 3 মানে এটা আমি কৰি চাম এটা 1 হলে 1 আহিব এতিয়া 1 ৰ লগত এই দুইটো যোগ কৰিলে কিমান আহিব 3 এতিয়া এই 3 ৰ লগত 3 যোগ কৰিলে আমাৰ কিমান আহিব 6 আহিব মানে এতিয়া 6 + 7 কৰিম এটা 7 টো কৰ পৰা আহিলে বুলি কলে আপোনালোকক মই কৈ দিছো 7 টো আমাৰ অযুগ্মৰ স্থান 1 ৰ পজিশন 1 আৰু 3 ৰ পজিশন 6 হৈছে মানে 6 + 1 = 7 হৈছে হা এটা আপোনালোকে 7 টো কৰ পৰা ওলালে বুলি নখবা গতিকে এই চিত্ৰখনত আমাৰ 13টা ত্ৰিভুজ আছে ঠিক তেনেধৰণে আমাৰ নেক্সট চিত্ৰখনলৈ চাওঁ ইয়াতো সাইডৰ কিনি নাম্বাৰিং কৰিম ইয়াত 1 2 3 4 মানে এতিয়া চাব আপোনালোকে ইয়াতো আমাৰ আগৰ যেটো 13 ওলাইছিলে 13ত আমাৰ যেটো 7 যোগ হৈছিলে অযুগ্মৰ স্থানবিলাক ইয়াতো অযুগ্মৰ স্থান আমাৰ যোগ কৰা হ'ব আপোনালোকে চাই লব এতিয়া ইয়াত আমাৰ 4টা ঘৰ আছে মানে এতিয়া আমি কি কৰিম 1 2 3 4 মানে 4টা ঘৰ আমি এনেকৈ লিখি ললো এতিয়া আমি কি কৰিম 1 1 আহিব 1 + 2 = 3 আহিব 3 + 3 = 6 আহিব 6 + 4 = 10 আহিব গতিকে 4টা ঘৰত আমাৰ কিমান আহি গল 10 আহি গল কিন্তু আমাৰ ফৰ্মবিলাক আগৰ নিচিনাই কিন্তু এতিয়া আমি যোগ কৰি লওঁ 10 + 10 10 ডাবল আহিব 10 + 10 10 টো ডাবল আহিব ইয়াত যেটো 4টা ঘৰ আছে আৰু এতিয়া আমি কি কৈছিলো চাৰ্টখনত 4টা ঘৰ থাকিলে আমাৰ ত্ৰিভুজৰ সংখ্যা 27 হয় মানে এতিয়া 10 + 10 ৰ লগত মই কি কৰিম এতিয়া মই আগতে কৈছিলো যে অযুগ্মৰ স্থানবিলাক যোগ কৰা হয় এতিয়া 3 স্থান 6 আৰু 1 ৰ স্থান 1 6 + 1 = কিমান হ'ল আমাৰ 7 গতিকে এই 7 টো ইয়াত যোগ কৰিলে কিমান হ'ব আমাৰ 27 সো 27 দ্যাটছ ইট গতিকে এই চিত্ৰখনত আমাৰ টোটাল 27টা ত্ৰিভুজ আছে গতিকে এনেকুৱা ধৰণৰ আৰ্হিৰ চিত্ৰ আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব সো থ্যাংক ইউ গতিকে আপোনালোকে নিশ্চয় বুজি পালে গতিকে এনেকুৱা ধৰণৰ ভিডিও আমি পুনৰবাৰ দিম যেনে আমাৰ বৰ্গৰ ক্ষেত্ৰত বৰ্গৰ ভিতৰত থকা ত্ৰিভুজৰ সংখ্যা বা বৰ্গৰ ভিতৰত থকা বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিবলগীয়া এইবিলাকৰ সম্বন্ধে এটা ভিডিও প্ৰস্তুত কৰিম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব সো আজিলৈ ইমানেই প্লিজ সাবস্ক্ৰাইব মাই ইউটিউব চেনেল বাই বাই